গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত খলিচাবিটাৰ পৰা লক্ষীপুৰলৈ যোৱা পথৰ দুৰৱস্থাই জলাকলা খুৱাই আহিছে পথচাৰী। হয়, মই ৰফিকুল ইছলাম, আপোনালোকে চাই আছে প্ৰতিদিন টক ডিজিটেল। জলেশ্বৰ সমষ্টিৰ এটা ব্যস্ত পথ হৈছে খলিচাবিটা লক্ষীপুৰ সংযোগী পথ, যি পথেৰে যাতায়াত কৰে অত্ৰ অঞ্চলৰ ৰাইজ, য'ত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী হাজাৰ হাজাৰ ৰাইজ দৈনিক চলাচল কৰে কেইবা শতাধিক বাহন। কিন্তু দীৰ্ঘদিন ধৰি পথছোৱা জহি খহি যোৱা বিপদ সংকুলভাৱে চলাচল কৰিবলগীয়া হৈছে পথচাৰীসকল। দিনীয়া এটা সমস্যা, যিটো আমাৰ খলিচাবিটাৰ পৰা লক্ষীপুৰ সংযোগী ৰাস্তা। পৰিস্থিতি ইমানে ভয়াৱহ, হয়তো আপোনালোকে দেখা পাইছে। এইটো আমাৰ বছৰৰ ক'ব গ'লে প্ৰথম জাক বৰষুণ। তাতে ৰাস্তা একেবাৰে সম্পূৰ্ণ পৰিমাণে বিকল হৈ পৰিছে। ৰাতিপুৱাৰে পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী বা আমাৰ ইয়াতে হস্পিটেল আছে বা বিভিন্ন কামত মানুহবোৰ ওলাই আহে, মানুহ যাব পৰা নাছিলে। আমি এতিয়া যিটো আপোনালোকে দেখা পাইছে, এইখিনি আমি আমাৰ ৰাইজৰ তৰফৰ পৰা অলপখিনি আমি পানী ওলোৱা ব্যৱস্থা কৰি দিয়াৰ পিছতহে কোনোমতে মানুহখিনি আপ ডাউন কৰিব পাৰি আছে। তো এইখিনি আৰু কিমান কম, মানে কৈ ভাগৰি পৰিছোঁ। আমি যোৱা 5 বছৰৰ পৰাই মানে এইবোৰ দাবী উত্থাপন কৰি আহিছোঁ, যি কমচে কম আমাৰ যি মূল ৰাস্তা লক্ষীপুৰৰ পৰা খলিচাবিটা সংযোগী, এইটো ক'ব গ'লে আমাৰ জলেশ্বৰ সমষ্টিৰ একমাত্ৰ মূল ৰাস্তা। সেইখনৰ মেৰামতি তথা নৱনিৰ্মাণৰ কাৰণে আমি বিভিন্ন সময়ে দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়, মানে এতিয়া আমাৰ জনপ্ৰতিনিধিয়ে হওক বা আমাৰ জিলা প্ৰশাসনে হওক, কোনো ধৰণৰ সঁহাৰি আমাক দিয়া নাই। ফলত আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ক্ষতি হৈ আছে দিনক দিনে। আমি ব্যৱসায়িক ক্ষেত্ৰত হওক, শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে আমি পিছুৱাই আছোঁ। চৰকাৰলৈ তথা আমাৰ জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিসকললৈ মোৰ এইটো এটা আবেদন থাকিব, যিহেতু এতিয়া আমি ইলেকশ্যন সমীচীন, মানে ইলেকশ্যনৰ ওচৰত আহি পৰিছে, গতিকে অন্তিমবাৰৰ কাৰণে এবাৰ ৰিকুৱেষ্ট কৰিম যে অন্তত আমাৰ এই লক্ষীপুৰৰ পৰা খলিচাবিটা সংযোগী যিখন ৰাস্তা আছে, এই ৰাস্তাখন মেৰামতিৰ ব্যৱস্থা কৰি দিয়ক। আমাক জমৰ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰক। এইখিনি মোৰ এই ধুমেঘাট অঞ্চলৰ এজন সচেতন ৰাইজ হিচাপে কাতৰ আহ্বান, যি বছৰৰ যিটো আমাৰ 5 বছৰীয়া কাৰ্যকাল থাকে এজন বিধায়কৰ, সেইটোৰ শেষ সময়ত এই কামখিনি, এই আমাৰ ৰিপেয়াৰিঙৰ কামখিনি কৰি দিয়ক, যাতে আমি আমাৰ চলাচল কৰিব পাৰোঁ। এইখিনি